আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ' এটা পুনৰবাৰ আৰম্ভ কৰিছোঁ। এই পকা ধাননি মাজৰ পৰা দেখিছে নহয়, পকা ধাননিখিনি আপোনালোকক অকণমান দেখাম বুলি ভাবিলোঁ আৰু আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কাজলী গাৰ্গ। আপোনালোকৰ মাজলৈ এটা ভিডিঅ' মই ইতিমধ্যে আগবঢ়াইছোঁ কাজলী গাৰ্গৰ বিষয়ে। কাজলী গাৰ্গ হৈছে জুবিন গাৰ্গৰ তুলনীয়া কন্যা আৰু সেই কন্যাগৰাকীক আপোনালোকক অকণমান দেখাবলৈ বিচাৰিছোঁ। চাই লওকচোন অকণমান। কাজলীক মই আপোনাৰ লগত স্নেহ কৰিছোঁ, তাক মাইকটো দিছোঁ, তেতিয়া ক'ব নি কিবা এটা কওঁ তই জুবিন দাৰ কাৰণে। প্ৰথমতে আজি মই প্ৰথমবাৰ ষ্টেজত এনাউন্স কৰিছোঁ যে মোক এটা নতুন জীৱন, নতুন জন্ম জুবিন পাপাই দিছিলে মোক, যিটোৰ বাবে মই আজি ইয়াত থিয় হ'ব পাৰিছোঁ। এদিনাখন ই যদি মোক উদ্ধাৰ নকৰিলে মই আজি ইয়াত নাথাকিলো হয়, আপোনালোকৰ ওচৰত থিয় হয়। আৰু তাৰপিছত মোক মানে এডপ্ট কৰি নিজৰ ছোৱালী নিচিনা তাৰ লগত থাকিলে, বহুত দিন থাকিলো। 14 চনৰ পৰা 25 সেইটো বছৰলৈকে, সেইটো বছৰ লাষ্ট জাৰ্ণি আছিলে পাপাৰ। এইটো বছৰে মানে লগ নাপালো, মেছেজটো চলি আছিলে, কিন্তু মানে ভাগ্য নহল মানে লগ পাবলে। তাৰ পৰা ছিংগাপুৰৰ পৰা অহাৰ পিছত লগ ধৰিম বুলি কথা বতৰাটো হৈছিলো, কিন্তু কপালত নাছিলে মানে যিটো আজিকালি চেপনত থাকে আৰু এতিয়া চেপনবাসীৰ দায়িত্ব জুবিনদা আছে, গোটেই মানুহখিনিয়ে তেওঁক চাব। আৰু এইটোৱে জুবিন গাৰ্গ। কোনোবা জয় জুবিন দা চিঞৰিলে, চবেই চিঞৰিলে ভাল লাগিব। থেংক ইউ। নিশ্চয় দেখিলে নহয়নে? আৰু এতিয়া আপোনালোকে চাওক আৰু কথাখিনি সুন্দৰকৈ শুনি যাব পাৰিব যে কাজলী গাৰ্গকনো কেতিয়া গৰিমা গাৰ্গে তুলি লৈছিলে বা জুবিন গাৰ্গে তুলি লৈছিলে, কি পৰিস্থিতিত পৰিনো কাজলী গাৰ্গক পাইছিলে, কেনেকৈ পাইছিলে, ক'ৰ পৰা উদ্ধাৰ কৰিছিলে আৰু কেনেকৈ জুবিন গাৰ্গৰ তুলনীয়া কন্যা হ'ল। কাৰণ তেওঁকতো এজন গাভৰু ছোৱালী দেখিছোঁ নহয় জানো, সন্তান হিচাপে সৰু নহয়, কেঁচুৱা নহয়, একো বাকীবোৰ দেখা নাই, এজনী গাভৰু ছোৱালী। গতিকে আপোনালোকে পিছৰখিনি উপভোগ কৰক আৰু কথাখিনি চোৱাৰ পাছত কেনেকুৱা লাগিলে, কথাখিনি শুনি কেনেকুৱা লাগিলে আৰু জুবিনদাৰ বিষয়ে আমি আৰু ইয়াতকৈ ভগৱানতকৈ আৰু কিবা ওপৰত আছে যদি স্থান দিব পাৰি নেকি আমাৰ মনে, তাৰ পাছতেই বিচাৰ কৰিব। গতিকে আপোনালোকে নিশ্চয়কৈ কাজলী গাৰ্গৰ এই কথাখিনি শুনকচোন। তেতিয়া জুবিন পাপাই মোক সুধিলে যে তুমি নাগা ছোৱালী নেকি বুলি মোক সুধিলে। মই কৈছোঁ মই নাগা নহয়, মই ট্ৰাইবেল হয় বুলি ক'লোঁ, মই গাৰ হয়। মানে নতুন জীৱন মোক দান কৰিলে এনেকা। মানে এইদিনাখন ই নাহিলে, তাৰ জাগাত যদি বেলেগ হলেতো মোক নিশ্চয় ফাইদা উঠালে হয়। সেই 19 চনতে মা এলবাম ৰিলিজ আছিলে। মা এলবাম ৰিলিজ হওঁতে মোক ফোন কৰি ক'লে কাজলী বুলি ক'লে। মোৰ ইয়াতে শ্ব' আছে, অনুৰাধা কিবা পাৰ্ক আছিলে নেকি, পাৰ্ক আছে, তো সেই পাৰ্কত মোক মাতিলে, গাড়ী পঠালে মোক ল'বলৈ। গাড়ী পঠাই গাড়ীত গৈ আহোঁতে সেইখিনি কিবা ক্লিপছ আছে নেকি, ভিডিঅ' ক্লিপছ, কাজলী ক'ত গ'ল, আহি পালে নে নাই, সেইখিনি সময় সেইখিনি প্ৰথম মোক ষ্টেজত ইণ্ট্ৰডিউচ কৰি দিয়া। তাৰপিছত তাতে গ'লে মই এডপ্ট কৰিছোঁ এইজনী ছোৱালীক, মানে আমাৰ পৰিবাৰ বুলি গোটেইখিনি মানে পৰিচয় জনাইছিলে। মাও মোক বহুত মৰম কৰিছে, গৰিমা মাও নিজৰ ছোৱালীৰ নিচিনা, মানে ছোৱালীৰ নিচিনা বুলি নহয়, নিজৰ ছোৱালী বুলিয়ে মোক বহুত মৰম কৰিছিল। মানুহবিলাক আহি মোক টানাৰ লগে লগে জুবিন পাপাই চিঞৰিলে অয় বুলি। তাৰপিছত একেবাৰে ছোৱালী পৰা আঁতৰ বুলি কওঁতে যিটো পুলিচৰ বডিগাৰ্ডছখিনি আছিল, ইহঁতক দৌৰি আঁতৰাই লৈ গ'লে। তাৰপিছত গাড়ীৰ পৰা যিমান মিউজিচিয়ানখিনি আছে চবেই ওলাই আহি মানে এজনে মোক সাপতি ধৰিলে, ভয় নকৰিবা, নাকান্দিবা বুলি। মোৰ নাম কাজলী চাংমা। মই জুবিন পাপাক মানে 2014 চনত লগ পাইছিলোঁ, তেতিয়াই লগ পোৱা। আৰু তাৰপিছত হোষ্টেলত যোৱাৰ পিছত, মানে NGOত যোৱাৰ পিছত, তাৰপিছৰ পৰা 14 চনৰ পৰা 19 চনত লগ পালোঁ। আৰু গুৱাহাটীত মানে কাম কৰিব আহিছিলোঁ, মানে মানুহে মোক থকাই লৈ আনিছিলে, 1 মাহৰ কাৰণে বোলে আনিছিলে। তাৰপিছত 1 মাহৰ বুলি কৈ মোক 1 মাহ হৈ যোৱাৰ পিছত মই ঘৰ যাম বুলি কওঁতে
অহা সপ্তাহ পঠাম, কালি পঠাম, শুকুৰবাৰে পঠাম, এনেকা কৰি কৰি মোক 9 মাহ থৈ দিলে। তাত সদায় মই কৈ থাকো যে ঘৰ যাম যাম বুলি। তো এনেকা নপঠায়। আৰু তাত বহুতখিনি কথা আছে মানে অত্যাচাৰ মানে ট্ৰাফিকিং বুলি কয়। মই ওলাই আহিলো পলাই, এদিন ৰাতি মানে পলাই আহোঁতে জুবিন পাপাই চাগে কৰবাৰ পৰা প্ৰগ্ৰাম কৰি আহি থাকোঁতে মই মাজনিশা ৰাতি মানে ৰাস্তাত ওলাই যাওঁতে দীঘলী পুখুৰীৰ পৰা দৌৰি দৌৰি মই চান্দমাৰী পাই গ'লো। চান্দমাৰীৰ পৰা মেইন ৰোডত মই থিয় হৈ মানে সহায় মানে পুলিচ থানাটো বিচাৰিছিলোঁ ক'ত আছে বুলি। তো সেই থানাটো বিচাৰি ইফালে ইফালে কৰোঁতে মানে 2টা না 3টা গাড়ী মানে সেইফালে পৰা আহিছে। তো এনেকা হওঁতে মই বাকীখিনি ইমান মন কৰা নাই, পুলিচৰ জীপখিনি মন কৰিছোঁ। তো পুলিচখিনি আহিছে মোক সহায় কৰিব বুলি মই হাত উঠালোঁ। তো এই হাত উঠাওঁতে মানে জুবিন বাপাই মোক মন কৰিলে। ইমান মাজনিশা ৰাতি মানে এই সৰু ছোৱালীজনী কি কৰি আছে মানে ৰাস্তাত বোলে। তো সেইমতে এই গাড়ী ঘূৰাব দিলে, গাড়ীটো ঘূৰা বুলি। সেই গাড়ীটো ঘূৰাই মানে অপজিট চাইডত মই আছিলোঁ, এইফালে আহিলে এই সময়ত মোক অকণমান ভয়ো লাগিছিলে, প্লাছ অকণমান পুলিচৰ জীপখিনি চাই অকণমান মানে সাহসো পাইছিলে। তো এনেকা হওঁতে জুবিন পাপাৰ গাড়ীটো ঢেৰ মিউজিচিয়ান আছে মানে ইহঁতৰ লগত প্ৰগ্ৰাম চগ্ৰাম কৰাবিলাক। তো অকণমান ইহঁতক সেইটো কাৰাভেনত আছিলে, পাপাৰ যিটো আগত ভেনত ট্ৰেভেল কৰিছিলে যে সেইটো। তো সেইটো দেখি মোক অকণমান ভয় লাগিছিলে মানে চবখিনি ল'ৰা চৰা এক খোপা। সেই তেতিয়া মানে জুবিন পাপাক দেখা নাছিলোঁ মই। তাৰপিছত গাড়ীটো ঘূৰাই মোৰ সন্মুখতে আহি পোৱাৰ লগে লগে মই দেখা পালোঁ যে খিৰিকী চিটত মানে জুবিন পাপা আছিলে। তাৰপিছত মই দেখি মানে আচৰিত পালোঁ, জুবিন বুলি ক'লোঁ। সেই তেতিয়াই সি ক'লে মই জুবিন, কি হ'ল বুলি ক'লে। সেই তেতিয়া তথাপিও মানে মোৰ এনেকা হৈ গ'ল যে কি হ'ল নহ'ল মোক মানে সহায়হে লাগে। জুবিন পাপাৰ গাড়ীটো বাদ দি মই পুলিচৰ জীপখিনিত গৈছিলোঁ। তাত গ'লো সিহঁতক, দাদা মোক সহায় লাগে, মই ঘৰ যাব বিচাৰোঁ, মোক ঘৰ পঠাই দিয়ক। সেই তেতিয়া ক'লে সহায় কৰিমেই, দাদাৰ ওচৰত যাওক বুলি ক'লো মোক। ইহঁতে উল্টা মোক আৰু সেই গাড়ীটোৰ সন্মুখত পঠালে। তো আকৌ মই গ'লো, তেতিয়া জুবিন পাপাই মোক সুধিলে যে তুমি নাগা ছোৱালী নেকি বুলি মোক সুধিলে। মই কৈছোঁ মই নাগা নহয়, মই ট্ৰাইবেল হয় বুলি ক'লোঁ, মই গাৰো হয়। সেই তেতিয়া সোধ পোছ কৰিলে যে ইমান ৰাতি তই কি কৰি আছে ৰাস্তাত বুলি ক'লে। তো মই কৈছোঁ মই ঘৰ যাব ওলাই আহিছোঁ, মোক ইয়াত মানে মানুহে থকাই বন্ধ কৰি ৰাখিছে, মানে ঘৰ যাব দিয়া নাই বুলি। ঠিক সেইটো সোধ পোছ কৰি থাকোঁতে মই য'ত পৰা পলাই আহিছিলোঁ মানুহকেইটা, সিহঁতে মোৰ জুবিন বাপাৰ গাড়ীৰ আগত মানে গাড়ীটো ৰখাই দিলে। সেই গাড়ীটো ৰখাই মানে আহিলে ইহঁতে ওলাই আহি মানে ঘপকে ওলাই আহি ইহঁতে 3জন না 4জন আছিলে। অকল মতা মানুহখিনি আহিছে, মানে লেডিজ মানুহ নাই মোক ল'বলৈ। তাৰপিছত ইহঁতে ক'লে তোমাক ঘৰত পঠাম, তই কেলে ওলাই আহিলি আমাক নোকোৱাকে, পলাই আহিলি বুলি ক'ম। তো মই কৈছোঁ আপোনালোকে সেইটো ডাইলগটো বহুত আগৰ পৰাই হয় বুলি, আজি পঠাম, কালি পঠাম, পৰহি পঠাম বুলি কৈ মোক 9 মাহ আপোনালোকে বন্দী কৰি থৈছে বুলি। এই তেতিয়ালৈকে মানে জুবিন পাপাহঁতে মনে মনে শুনি আছে মানে চিটুৱেশ্যনটো কি হৈ আছে বুলি। তাৰপিছত ইহঁতে আহি মানে ইহঁতে জুবিন পাপাহঁতক চাই মানে অকণমান ভয় লাগি গ'ল আৰু ইহঁতে। তাৰপিছত মোক আহি টানিলে মানে জবৰদস্তি, গাড়ীত সোমা বোলে, কালি হ'লেও তোমাক থৈ আহিম এনেকা ক'লে। তো মই কৈছোঁ সেইখিনি আপোনালোকৰ পুৰণা ডাইলগ হয়, আগৰ পৰা এনেকা কৰি আহিছে, আৰু মোক আকৌ লৈ যাবি তাতে, আকৌ আপোনালোকে বন্ধ কৰি থবি বুলি। সেনেকা হওঁতে মানুহবিলাক আহি মোক টানাৰ লগে লগে জুবিন পাপাই চিঞৰিলে বুলি। তাৰপিছত একেবাৰে ছোৱালী পৰা আঁতৰ বুলি কওঁতে যিটো পুলিচৰ বডিগাৰ্ডছখিনি আছিল ইহঁতক দৌৰি আঁতৰাই লৈ গ'লে। তাৰপিছত গাড়ীৰ পৰা যিমান মিউজিচিয়ানখিনি আছে চবেই ওলাই আহি মানে এজনী মোক সাপতি ধৰিলে, ভয় নকৰিবা, নাকান্দিবা বুলি। বাকীখিনি ইহঁতক আঁতৰালে। তাৰপিছত জুবিন পাপাই ক'লে তাক গাড়ীত সোমা, বাহিৰত তাৰ কাৰণে ভাল নহয় বুলি। গাড়ীত সোমালে, গাড়ীত সোধ পোছ কৰিলে, আধা ঘণ্টামান তাতে গাড়ী ৰখাই মোক সোধ পোছ কৰিলে মানে ভিতৰত। তাৰপিছত জুবিন পাপাই সিহঁতে নিজে কথা পাতিলে, আকৌ ইয়াক লৈ যাম বুলি ক'লে কিছুমানে, আৰু জুবিন পাপাই ক'লে নাই নহ'ব, ইয়াত অকলে থাকিলে আমি লৈ গ'লো হয়, কিন্তু এতিয়া এনেকা মানুহ আহিলে আমাৰ ওচৰতে তাক টানা টানি কৰিলে, আৰু সেইটোতো সাধাৰণ কথা নহ'ব বুলি। তাৰপিছত থানাত লৈ গ'ল মোক।
চান্দমাৰী থানাত দিয়াৰ পিছত মোক লেডিজ কনষ্টেবল বিলাকে আহি লৈ গ'ল ৰাতিটো শুব দিবৰ কাৰণে। ৰাতিপুৱাই চাইল্ডলাইন বিলাক আহি মানে মোক তাত পৰা লৈ গ'ল জুবিন পাপা অহাৰ আগতে মানে হোষ্টেলত দি দিলে NGO হোষ্টেলত। তাত NGO হোষ্টেলতে 14 চনৰ পৰা পঢ়িছোঁ। পঢ়া-শুনা কৰি 18 চনত মই ওলালো মানে বাহিৰত অহা যোৱা মানে PGত শিফ্ট কৰি দিলে আমাক ফাৰ্ষ্ট বেঞ্চ বিলাকক। তো এনেকা হওঁতে মই টেইলাৰিং কোৰ্চ কৰি থাকোঁতে টেইলাৰিং ডিজাইনিং এইবিলাক কোৰ্চ কৰি থাকোঁতে অহা যোৱা কৰোঁ। তো এনেকা হওঁতে 19 চনত মানে কোৰ্ট মানে যোনে কেছ FIR জাজ কৰিছে ইহঁতক মানে মাতিছিলে উইকনেছৰ কাৰণে মানে কোৰ্টত এনেকা মাতে ন উইকনেছৰ কাৰণে মানে। তো সেনেকা হওঁতে জুবিন পাপা কলকাতাত আছিলে তেতিয়া শুনি পালে মানে কোৰ্টত মাতিছে বুলি। সেই তেতিয়া মানে কলকাতাৰ পৰা চিধা লেন কৰি আমাৰ হোষ্টেলত আহিলে মোক চাবলৈ। কলকাতাৰ পৰা অহাৰ পিছত মানে মোক লগ ধৰিলে আমাৰ অফিচত মানে NGOৰ অফিচত হোষ্টেলত ওপৰত গৈ মানে মোক লগ ধৰাইছে মানে। লগ ধৰাৰ পিছত সেইদিনাখনে জুবিন পাপা মোক ভালদৰে চালে আৰু ক'লে তই দেখোন আদাতে ৰখি গ'ল বুলি। নাই বাৰা ভালদৰে আদাতে ৰখি এনেকা কথা বতৰাবোৰ হয় আৰু ভালদৰে মোক চালে। তাৰপিছত মোক ক'লে তোমাৰ নাম্বাৰটো দে বুলি মোক নাম্বাৰটো ছেভ কৰি ল'লে। একেবাৰে মই হেল্পলেছ হৈ গৈছিলোঁ মানে আজিতো চাগে মই নিশ্চয় মৰিমেই মানে। এনেকা সময়ত মানে আহি মোক উদ্ধাৰ কৰিলে মানে নতুন জীৱন মোক দান কৰিলে এনেকা মানে। এইদিনাখন নাহিলে তাৰ জাগাত যদি বেলেগ হ'লেতো মোক নিশ্চয় ফাইদা উঠালে হয়, কিন্তু ইহঁতে আহিয়ে মোক মানে বাচিলোঁ। এটা ধুনীয়া জাগা ঠাই পালোঁ, পঢ়িব পালোঁ। ময়ো নাম্বাৰটো লৈ ল'লোঁ মানে মোৰো মনৰ ইচ্ছা আছিলে। বহুতখিনি চিঠিও লিখিছিলোঁ কিন্তু চিঠি দিব মানুহ নাই। মোৰ ইচ্ছা মতে মই তাৰ ভণ্টিৰ বিষয়ে শুনিছিলোঁ, ঝংকি ভণ্টিৰ বিষয়ে যিটো ঢুকালে তাৰ কাৰণে বহুত দুখ কৰে বুলি শুনিছিলোঁ। তো মোৰ এনেকা ইচ্ছা আছিলে যে সেই সময়ত মানে মই এটলিষ্ট মানে মোক এনেকা নতুন জীৱন দিলে তো মই এটলিষ্ট ভণ্টিও হ'ব পাৰিলে মানে মোৰ বহুত ডাঙৰ কথা মানে সেনেকা। এইখিনি সময় এনেকা বহুত সপোন আছিলে কেতিয়া লগ পাব পাৰিম এনেকা। মোৰ এমটো এনেকাই হৈ গ'ল যে ওলায়ে লগ ধৰিম বিচাৰিম যেনেকাই নহওক মানে এটা ভালদৰে থেংক ইউ বা ধন্যবাদ দিব নোৱাৰিলোঁ মানে। মোকো নাম্বাৰ লাগে আপোনাৰ নাম্বাৰটো দিয়ক বুলি মোৰ মোবাইলটো লৈ নিজে ছেভ কৰি দিলে নাম্বাৰটো। মেছেজ কৰিলোঁ ৰাস্তাত গৈ থাকোঁতে মোৰ ৰুম গৈ থাকোঁতে হাই জুবিন দা বুলি মেছেজ কৰিলোঁ। তো সেইখিনি সময়তে লগে লগে মোক ৰিপ্লাই কৰিলে মই আছোঁ বুলি। তই মোক জুবিন দা বুলি নামাতিবি বুলি ক'লে। মই তোমাৰ পাপা হয়, তই মোৰ ছোৱালী, তোক মই জীৱন দিছোঁ, মই উদ্ধাৰ কৰিছোঁ মোৰ ছোৱালী, তো মোক দাদা বুলি নামাতিবি, মই তোমাৰ পাপা হয়। তো সেই তেতিয়াৰ পৰাই মই কৈছোঁ ঠিক আছে। তবে মানে মোৰ আৰু বহুত ভাল লাগিলে যে এনেকা এটা মানে মইতো দাদা বুলিহে মানিছিল কিন্তু ছোৱালী বুলি মানিলে মানে। তো তেতিয়া আকৌ বহুত মানে মনটো বহুত শান্তি পালে মানে। তাৰপিছত মই ক'লো ঠিক আছে আজিৰ পৰা মই পাপাই মাতিম বুলি। সেই দিনাখনৰ পৰা মই পাপা বুলি মাতো। সেই 19 চনতে মা এলবাম ৰিলিজ আছিলে। মা এলবাম ৰিলিজ হওঁতে মোক ফোন কৰি ক'লে কাজলী বুলি ক'লে মোৰ ইয়াতে শ্ব' আছে অনুৰাধা কিবা পাৰ্ক আছিলে নেকি, পাৰ্ক আছে। তো সেই পাৰ্কত মোক মাতিলে, গাড়ী পঠালে মোক ল'বলৈ। গাড়ী পঠাই গাড়ীত গৈ আহোঁতে সেইখিনি কিবা ক্লিপছ আছে নেকি, ভিডিঅ' ক্লিপছ কাজলী ক'ত গ'ল আহি পালে নে নাই সেইখিনি সময়ত সেইখিনি প্ৰথম মোক ষ্টেজত ইণ্ট্ৰডিউচ কৰি দিয়া। তাৰপিছত তাতে গ'লে মই এডপ্ট কৰিছোঁ এইজনী ছোৱালীক মানে আমাৰ পৰিবাৰ বুলি গোটেইখিনি মানে পৰিচয় জনাইছিলে। এই তেতিয়াৰ পৰাই মানে সেইদিনাখনৰ পৰাই মোক ঘৰত লৈ যায় থয়। আৰু মাজে মাজে যেতিয়া কিছুমান মানুহতো এনেকা আছিলে ন প্ৰগ্ৰাম গান গাব মন গ'লে গান গায় নহ'লে নাগায় এনেকা। কিছুমান প্ৰগ্ৰামত যায় গান নোগোৱাকে গুচি আহে আৰু কয় বল মোৰ ছোৱালীৰ ওচৰত, ছোৱালীক চাব মন গৈছে বুলি কয় মোৰ ৰুমত আহি পাই যায়। ৰাতি 1টা 2টা 1:30 যেতিয়াই মন যায় ৰাতিপুৱা 5টা তো মোক উঠাই আনিবা আৰু ঘৰত। তেতিয়া মাও মোক বহুত মৰম কৰিছে, গৰিমা মাও নিজৰ ছোৱালীৰ নিচিনা মানে। ছোৱালীৰ নিচিনা বুলি নহয় নিজৰ ছোৱালী বুলিয়ে মোক বহুত মৰম কৰিছিলে। সঁচা ষ্টৰী হয় এইটো মোৰ লগত ঘটি যোৱা মানে। ইহঁতে মানে 4টা বা 5টাত শুই টোপনি যায়, মই হৈছে
7টা বা 7:30 মই ওলাই আহো মোৰ মানে কামৰ কাৰণে চিলাই কোৰ্সৰ কাৰণে তো এনেকা সময়ত মানে ইহতে গৰিমা মায়ে মানে এলাৰ্ম লগাই থৈ দে ওয়াটছত মানে উঠিব লাগে আৰু উঠি মিলি হয় আমিতো একেলগতে গলে লৈ গলে মই মাজত এফালে জুবিন পাপা এফালে গৰিমা মা হয় এনেকা খুই তো ৰাতিপুৱাই উঠিব মোৰ কাৰণে এলাৰ্ম লগাই মানে ব্ৰেকফাষ্ট বনাই দিছিলে নিজে এইখিনি সময়ত ইহতৰ তাত ৰান্ধনিও আহি নাপায় মানে যেটো লৰাবোৰ থাকে কাম কৰা বা সবখিনি খুই থাকে ই পাৰ্সোনালি উঠি মোৰ কাৰণে ব্ৰেকফাষ্ট সব বনাই দি বিছনা লৈ আনে আৰু মোক কয় কাজলি বলে উঠা তোমাৰ যাব সময় হৈ গল ন ক্লাছত বলে মুখ সুখ ধুই লোৱা ব্ৰেকফাষ্ট খাই লোৱা এনেকা হয় মই মুখ সুখ ধুই লোৱা ব্ৰেকফাষ্ট খাই মই ওলাই আহা পিছত ইয়াকো খুব যায় মোক মানে যোৱা পিছত তো হেনেকা বহুত খিনি মানে স্মৃতি মানে ভাল স্মৃতিটো এতিয়ালৈকে আছে মানে থাকিলে আৰু এতিয়াও আছে মানে হেখৰবাৰ যোগাযোগ হে ষ্টেজত 7 ষ্টেজত যোৱাৰ আগে মই ফোন কৰিছিল মানে হেই মানে 20 তাৰিখত হেতু মাহৰ 20 তাৰিখত জুবিন পাপাৰ লগত হেখত আগষ্ট 19 তাৰিখে কথা পাতিছে 19 নহয় 20 তাৰিখে আগষ্ট 20 তাৰিখে মই বিয়া 56ত হৈছো বিয়াৰ বিষয় জুবিন বাবাই গম নাপাইছিলে মই বিয়া হৈছো বুলি কাৰণ মই খুলিকে কোৱা নাছিলো দুইবাৰ মান কলো যে বিয়া হম বুলি তো মোক কলে যে তই ধেমালি কৰিছ নেকি মোক বুলি কলে তো এই পাপা বুলি ৰেসপেক্ট কৰো মৰম কৰো তো হেইখিনি কথা কব আৰু সাহস নহল মোৰ মানে তো হেই তিতাই মোক কলে তই মোৰ ছোৱালী হয় তোক মই বিয়া কৰাম তোৰ খৰচা পাতি সব মোৰ বাপেক হৈ যদি মই উঠাবও লাগিব তই অকলে হেতক উঠাবই লাগিব বুলি কলে তাৰ পিছত কলে যে 5 বছৰ পিছত বিয়া হবি মই বিয়া কৰাম মোৰ লেভেলৰ লৰা লগত বিয়া কৰাম বুলি কলে হে তেতিয়া মোৰ মাইন্ডটো অলপ মানে তাত থাকি মানুহ বিলাকক দেখি অলপ কিবা হৈ গৈছিলে তো মই ভাবিছো পাপাৰ নিচিনা লেভেল হলে তো মানে সবে পাপাৰ নিচিনা নাথাকিব তাৰ নিচিনা মনটোই নাথাকিব আৰু তাৰ লগত থাকিও মানে মানুহ কেইটাক চিনি পোৱা হৈ গল কেনেকা কি হয় তো সবে কয় না মানে সবকে ঈশ্বৰে ইউনিক বনাই বুলি তো জুবিন পাপাৰ নিচিনা লেভেলত থাকিবও পাৰে মানুহ কেইটা কিন্তু তাৰ নিচিনা মন নহব হেতু ভাবি মই ভাবিলো নাই এনেকা হলে তো সবে পইচাকে চিনি পাব মৰমটো নহব বলে আৰু মানে পইচাই মৰমটো কিনি লব নোৱাৰে বুলি এই তেতিয়া মানে মই ৰিলেশনটো আছিলো যেটো মই বিয়া পাতিম বুলি কলে ইয়াত যেটো বৰ্তমান বিয়া হৈছে মোৰ হাজবেণ্ডটো তাৰ পিছত ইয়াৰ লগত থাকি কথা বতৰা সব খিনি কই মিলি মোক ইউ সাপোৰ্ট বহুত কৰিছিল তো এনেকা হতে ইয়া ভিতৰে মোৰ ফ্যামিলি ইহতৰ ফ্যামিলি সব কথা বতৰা হৈ গল ইহতৰ ফ্যামিলি পৰা ফৰ্স কৰিছে বিয়া কৰি লোৱা বয়কটো ৰৈ নাথাকিব বুলি এফালে আমাৰ ফ্যামিলি পৰাও মানে কৈছে সবে বিয়া পাতিলে তোমাৰ বয়ক বেলাগে তুমি বিয়া পাতা নাই বুলি কিতিয়া বিয়া পাতিবি বুঢ়ী হলে বিয়া পাতিবি নি বুলি কৈছে তো এনেকা কথাবোৰ শুনি হৈ গল আৰু পিছে ভাবিলো ভাল পাই যদি আমি যদি বিয়াই পাতিম যদি বিয়াই পাতি লম বুলি এনেকা হয় বিয়া পাতা হৈ গল ছোৱালী আছে মই বহুত খং কৰিলে মোক বহুত দিন ফোন কৰি গালি পাৰিলে মোক ওচৰত যাব সাহস নহল মানে হসাখিনি কথা জনাই দিয়া পিছত মানে তাৰ পিছত বহুত খিনি কান্দিলেও ফোন কৰি তই মানে মোক এবাৰো তোমাৰ দেউতা হয় বুলি জনাব কথা নহল মানে হেনেকা কয় বুলি কান্দিলে খং কৰিলে গাঁৱৰ ভিতৰতো নৰমালি থাকো মানে হেকু ইফালে হয়ে থাকো তো হেদিনাখন মই মানে এনে কিবা কাম কৰিছিলো হে সময়ত মানে ফোনৰ পৰা ফোন আহিছে সবৰে তো মই ভাবিলো কিহৰ কাৰণে মান ফোন কৰি আছে আজি মানে সবে মোক মনত পেলাইছে তো সেই সময়ত মোৰ হাজবেণ্ড ফোন কৰোতে হাজবেণ্ডৰ ফোনে উঠালো তো মোক কলে যে নিউজ চালা বুলি কলে কৈছো কিহৰ নিউজ বুলি কওঁতে অকস্মাতে মোক মানে গাটো কিবা হৈ উঠি গল মানে কিবাটো হৈছে নিশ্চয় কাৰণে মানুহকেইটা ইমান ফোন কৰি আছে সিধা মানে জুবিন বাবাৰে কথা হল কিবা হৈছে নে বেমাৰ চেমাৰ বুলি কিন্তু ঢুকুৱা বুলি দে মানে বিশ্বাস কৰা নাছিল তাৰ পিছত গলে নিউজটো চাইলো আমি মুখেদি নকওঁ বুলি এনেকা হতে নিউজ লিংক পঠাই দিলে নিউজটো চালো তো মই ভাবিলো নিউজ কেইটা সবে সঁচা নহব নোৱাৰে মানে উৰা বাতৰি কেইটাও দে তো সেই কাৰণে মই ইহতৰ ঘৰত কাম কৰা কেইটা ফোন কৰিলো তো সেই তেতিয়াই কলে যে হয় সঁচা হয় বুলি একেবাৰে
ৱৰ্ডছ নাইকিয়া হৈ গ'ল মোৰ মানে মূৰ চুৰ ঘূৰাই গ'ল ব্লেক আউট হৈ গ'ল মানে কি হ'ল মানে এনেকাও হ'ব পাৰে নেকি মানে হঠাতে মানুহ এটা গম পোৱা দিনাখনে মই নাইট স্পট বুক কৰি ছোৱালীটোক অকলে লৈ গুচি গ'লো কাৰণ মোৰ হাজবেণ্ড লখিমপুৰত কাম কৰি আছিলে কণ্ট্ৰেক্ট লৈ পটকে আহিব নোৱাৰে সিহঁতে শেষ নকৰালৈকে তো সেনেকা হওঁতে আমি দুটাই গুচি গ'লো গুচি গৈ তাত দেখিলো ইমান ভিৰ মানুহৰ ঘৰতো মানে গ'লো সোমালো কিন্তু মা লগত বহুত ঢেৰ মানুহ বিলাক কথা পাতি আছিলে চিচুৱেশ্যন আৰু মই সৰু এটা পোৱালীক লৈ গৈ কথা পাতিম ই আৰু কান্দিলে তাত গৰমৰ কাৰণে মানুহৰ চাফিকেশ্যন এটা ফিল হ'লে চাগে তাৰ কাৰণে মই আকৌ পিছত ভাবিলো থিয় হৈ থাকিলো মানে যেতিয়া মানুহকেইটা ওলাব ময়ো গৈ লগ ধৰি ল'ম বুলি এনেকা হওঁতে এটা মানুহ সোমাই আছে মানে ঢেৰ মানুহ থিয় হৈ আছে লাইন তো ভাবিলো নাই যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়া আহি সোমাই ল'ম এতিয়া নোসোমাও বুলি তো এনেকা হওঁতে আকৌ ছোৱালীটোক লৈ কান্দি থকাৰ কাৰণে লৈ আহি গ'লো তাৰপিছত নেক্সট দিনাখনো যেতিয়া পাপাৰ বডি দেওবাৰে আনিছিলে ন অসমত তো দেওবাৰে যেতিয়া আনিছে তেতিয়াও আমি হোষ্টেলত আছিলো হোষ্টেলৰ ওচৰতে আছে মানে চিনাৰ্জি ফ্লেটৰ ওচৰতে আছে তাৰ পৰা ওলাওতে আমাৰ হোষ্টেল সন্মুখৰ পৰা মানুহ লাইন মানে আহি আছে ভিৰ হৈ গৈছে মানে 9:30 তো এনেকা হৈ থাকোতে ভাবিলো তাত 2 ঘণ্টামান থিয় হলো ছোৱালীটোক লৈ তথাপি আৰু ঢেৰ মানুহ আহি থকাৰ কাৰণে তাত আৰু পচিনা তিতি গ'ল গা ধোৱা নিচিনা তো সেনেকা হওঁতে আৰু সৰু ছোৱালীটোক লৈ নোৱাৰে তাৰপিছত দেখা নহ'ল সমাধি ক্ষেত্ৰলৈ যাবলৈ ইচ্ছা আছে নি ইচ্ছাটো আছে চব যাতে ইচ্ছা আছে মানে তথাপিও আৰু কিছুমান পৰিস্থিতিৰ কাৰণে মোৰ মতে যোনে হত্যা বুলি ভাবিম কিন্তু জানি বুজি মানে যিটো বাধা আছিলে পানী চানি যোৱা জুই সেইবিলাকত জানি বুজি লৈ গৈছে তো যদি হত্যা হয় সঁচাকে তো মই বিচাৰো শাস্তি পোৱাটো আৰু মানে এটা আৰু কথা আছে যে ইমান দিন হৈ গ'ল মানে মোৰ জুবিন পাপাৰ নিচিনা মানুহক এটা মানে কি হৈছে কথাটো ক্লিয়াৰলি ওলাই দিব পৰা নাই সেইটো এটা মনৰ দুখ লাগি আছে যে গোটেই অসমখন কান্দি আছে প্লাছ আমি যোনে লগত থাকি আহা ইহঁতেও মানে কেনেকা লাগি আছে তথাপিও মানে সদায় আমি বাট চাই থাকো যে আজি চাগে মানে নিউজটো পাম কিহৰ কাৰণে হৈছিলে ৰহস্যটো কি বিলাক সদায় ৱেইট কৰি থাকো কিন্তু এতিয়ালৈকে যে সেই ৰহস্যটো ওলাব পৰা নাই সেইটোৰ কাৰণে মানে মনৰ দুখ আছে মানে